সমাধি তীৰ্থ হৈছে ৰাজীৱ শদিয়া সমাধি তীৰ্থত হাৰে থাকিব সদায় হাৰে আছে প্ৰজন্মই সদায় বিচাৰিব। সকলোলৈ ধন্যবাদ। দিচাং মুখৰ একা বেকা দীঘলীয়া বাট তাতে নানাজনৰ নানা ৰঙৰ সমন্বয়ৰ হাত। সমন্বয়ৰ হাত হৈছে আৰু এয়া হ'ল সমাধি তীৰ্থ হৈছে ৰাজীৱ শদিয়া সমাধি তীৰ্থত হাৰে থাকিব সদায় হাৰে আছে প্ৰজন্মই সদায় বিচাৰিব। সকলোলৈ ধন্যবাদ। আচলতে এয়া হ'ল জাতিৰ সৌভাগ্য, এজনৰ ত্যাগ এটা বৰ্ণাঢ্য জাতিৰ সৌভাগ্য। গতিকে তেওঁ সাধক আছিল, সাধনা কৰিছিল আৰু অতি কম সময় পালে, সেইটো দুৰ্ভাগ্য, অতি দুৰ্ভাগ্য যে অতি কম সময় পালে। অতি কম সময়ৰ ভিতৰত যিটো আলোড়ন দি থৈ গ'ল গণজীৱনত, অসমৰ খাটি খোৱা শ্ৰদ্ধাশীল শ্ৰমজীৱীৰ পৰা আৰম্ভ কৰি একেবাৰে সঁচা মনৰ মানুহবিলাকৰ কাৰণে তেওঁ আজিৰ তাৰিখত ঈশ্বৰস্বৰূপ হৈ পৰিছে, সাহস আৰু প্ৰেৰণা চেতনা হৈ পৰিছে। ই আমাৰ অনাগত দিনৰ সকলো প্ৰজন্মৰ কাৰণে সৌভাগ্য। গান গান শেষৰ মোৰ গীতেই তেওঁ আৰম্ভ কৰি বা মোৰ গীতৰ প্ৰেৰণাৰে তেওঁ আগবাঢ়িছিলে, মোৰ সেই অনুপ্ৰেৰণাৰে আগবাঢ়িছিলে। গতিকে মোৰ গীতবিলাক গাইছিলে, তাৰপিছত তাৰ পৰা প্ৰেৰণা লৈ নতুন নতুন ঠিকনা বিচাৰি পাইছিলে। গতিকে মই এইটো সময়ত কৈছে মই গান গোৱাৰ কোনো হেৰি নাই, তথাপিতো যে দিচাং মুখৰ একা বেকা দীঘলীয়া বাট তাতে নানাজনৰ নানা ৰঙৰ সমন্বয়ৰ হাত। সমন্বয়ৰ হাত হৈছে আৰু এয়া হ'ল সমাধি তীৰ্থ হৈছে ৰাজীৱ শদিয়া সমাধি তীৰ্থত হাৰে থাকিব সদায় হাৰে আছে প্ৰজন্মই সদায় বিচাৰিব। সকলোলৈ ধন্যবাদ। হয় জয়ন্ত, বসন্ত হাজৰিকা আৰু এক বিশাল আয়োজন বুলি ক'ব লাগিব এই মুহূৰ্তত, যিহেতু স্বতঃস্ফূৰ্তভাৱে লোক পুৱাৰ ভাগৰ পৰাই বাছে ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু এই মুহূৰ্তত যিহেতু দেখা পোৱা গৈছে এনেদৰে সকলো ভিৰ কৰিছে আৰু যিহেতু দেখা পোৱা গৈছে যে ৰাইজৰ এনেদৰে উৎসাহ, শিল্পীগৰাকীক শেষবাৰৰ মৰম যাচিব সকলোৱে আহিছে আচলতে মৰম যাচিবলৈ। আৰু এই মুহূৰ্তত যিহেতু দেখুৱাইছো নিউজ 8 দৰ্শকৰ বিশাল আয়োজন শদিয়াৰ টুপচিঙা গাঁৱৰ পৰা জয়ন্ত, যিহেতু কিছু দুৰ্গম এলেকা বুলি ক'ব লাগিব আৰু পথাৰত যিহেতু এই আয়োজন কৰা হৈছে টুপচিঙা গাঁৱৰ যি পথাৰত, যাৰ বাবে কিছু নেটৱৰ্কৰো ইতিমধ্যে প্ৰব্লেম, যাৰ বাবে আমি হয়তো কিছু দৃশ্য আমি কিছু ঠাইত গৈ হয়তো দেখাব যত্ন কৰিম যদিও হয় নিশ্চয়কৈ জয়ন্ত, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? মই গাঁৱৰ আজি যিহেতু শিল্পী গৰাকীৰ আদ্যশ্ৰাদ্ধ, কি ক'ব এই মুহূৰ্তত? আমি খুব একেবাৰে নিজৰ মন প্ৰাণ ভাল পাই তেখেতক আমি শ্ৰদ্ধা কৰি আজি এইটো আয়োজন কৰা হৈছে। ইয়াত আমি শদিয়াত যিমানখিনি গাঁও আছে প্ৰত্যেক গাঁৱৰ এটা এনেকে খাদ্য বিভাগক কটা সজা হৈছে। আমি নিজৰ গাঁৱৰ ৰাইজে নিজৰ দায়িত্ব পালন কৰি আজি আমি এতিয়াৰ পৰা ইয়াত প্ৰায় তেলিকলা গাঁও ৰাইজে আমি 400মান মানুহ এতিয়ালৈকে ভাত খোৱা হ'লেই আহি আছে, ভাত দি আছো। ঠিক তেনেকে আমাৰ এইটো মাজা আৰু তেলিকলাৰ খাদ্য বিভাগ, তেনেকে সেইখিনিতে নচুকী আছে, হলগাঁও আছে, অনি লখিমপুৰ, তেনেকে আপোনালোকে গৈ থাকিব পাই থাকিব। কিন্তু প্ৰত্যেকৰ নিজৰ দায়িত্ব পালন কৰি খোৱা বোৱা ব্যৱস্থা কৰি আছো।
হয় জয়ন্ত, এয়া দেখুৱাইছো শাক পাচলি কটা যিটো দৃশ্য, যিহেতু পুৱাৰ ভাগৰ পৰা এনেদৰে আয়োজন, যিটো বৃহৎ আয়োজন আৰু ইতিমধ্যে এনেদৰে দেখুওৱা হৈছে এনেদৰে যিটো চৌত যিটো বৃহৎ পৰিমাণৰ যিহেতু খাদ্য সম্ভাৰ তৈয়াৰ কৰা হৈছে। আমি দেখুৱাইছো নিউজ 18ৰ জৰিয়তে টুপচিঙা গাঁৱৰ পৰিৱেশ, যিহেতু আজি শিল্পীগৰাকীক শেষ কৰাৰ বাবে সকলোৱে আছিলে মৰম যাচিবলৈ আহি লক্ষাধিক লোক আজি সম্ভাৱনা কৰিছে, সকলোৱে আহি লক্ষাধিক লোক আহি উপস্থিত হ'বহি। আৰু মই যিহেতু আৰু ৰাইজ আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম, যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে হাজাৰ হাজাৰ লক্ষাধিক লোক আহিব বুলি কৈছে, হাজাৰ হাজাৰ লোক আহি ভিৰ কৰিছে। মই আৰু কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছো, শিল্পীগৰাকীক মৰম দিবলৈ আজি কিন্তু দেখা পোৱা গৈছে ৰাইজ। আচলতে ৰাজীৱ সৰুৰ পৰাই তাৰ সি জাতিটোক খুব ভাল পাইছিলে আৰু ভাল পোৱাৰ কাৰণে সি সদায় জাতি মাতিৰ গীত গাই গ'ল। প্ৰথম অৱস্থাত অসমৰ ৰাইজে ৰাজীৱৰ গীতবিলাক বৰ এটা ভালদৰে আদৰি লোৱা নাছিল, আচলতে গম পোৱা নাছিল বা গীতবিলাক ভালকৈ শুনিবলৈ চেষ্টা কৰা নাছিল। কিন্তু মৃত্যুৰ পিছত ৰাজীৱৰ গীতবিলাক গোটেই অসমত চৰ্চা হৈছে আৰু গীতবিলাকৰ যোগেদি ৰাজীৱে ইমান ধুনীয়া এটা মেছেজ জাতিটোক দিবলৈ বিচাৰিছিলে, সেই কথাখিনি অনুভৱ কৰি আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি পেলাই উপস্থিত হৈছে। অৰ্থাৎ আজি এই শদিয়া টুপচিঙা গাই এই পথাৰ আজি জাতীয়তাবাদৰ এটা ধাৰালৈ ৰূপান্তৰিত হ'ল। সেইটো কাৰণে আমি আচলতে আজি অলপ সুখী অনুভৱ কৰিছো যে অন্তত জীয়াই থাকোঁতে ৰাজীৱক যি শ্ৰদ্ধাঞ্জলি, যি শ্ৰদ্ধা পাব লাগিছিল, যি আদৰ পাব লাগিছিল, সেইটো নাপালে যদিও মৃত্যুৰ পিছত ৰাজীৱলৈ যি অভূতপূৰ্ব শ্ৰদ্ধাঞ্জলি অসমৰ ৰাইজে আগবঢ়াইছে, ই এটা খুব শুভ লক্ষণ। আৰু এই ৰাজীৱৰ শ্ৰদ্ধাঞ্জলিৰ যোগেদি আমি অসমৰ মানুহখিনিক কৈছো, আহক আমি জাতীয়তাবাদৰ পক্ষত থিয় হওঁ। ৰাজীৱে গীতৰ যোগেদি এটা কথা কৈ গৈছিল যে আমি গোটেই অসম ঘূৰিলো, অসমীয়া বিচাৰি নাপালো। অৰ্থাৎ আমি আজিও আহোম হৈ আছো, কলিতা হৈ আছো, মৰাণ হৈ আছো, মটক হৈ আছো, অসমীয়া দেখি নাপালো বুলি কৈছে। সেইকাৰণে আজি আমি অসমৰ ৰাইজক ইয়ালৈ নিমন্ত্ৰণ জনাইছো, আহক আমি অসমীয়া হৈ অসমীয়া জাতীয়তাবাদৰ স্বাৰ্থত ঐক্যবদ্ধ হৈ জাতিটোক সুৰক্ষিত কৰোঁ। গতিকে জাতি ৰক্ষাৰ সংকল্পৰেও আজি ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ উপস্থিত হৈছে।